নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যৰ লাইভ টেলিকাষ্টত এতিয়া মই অতনু ভূঞাই কিছু তথ্য আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। কিছু সময়ৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈ গ'ল। মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা কৰিলে আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছিল এজন যুৱকে, যাৰ নাম আছিল ভূপেন দাস। পৰৱৰ্তী সময়ত হাউচ ফেডৰ নিকটৱৰ্তী স্থানত আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত ভূপেন দাসক গ্ৰেপ্তাৰ কৰে আৰু সেই সময়ত ভূপেন দাসৰ মুখৰে ফেন ওলাইছিল। ভূপেন দাসে আত্মহত্যাৰ চেষ্টা চলাইছিল। এই সমগ্ৰ কাহিনী এতিয়া আপোনালোকক বিতংভাৱে সদৰি কৰিব বিচাৰিছোঁ। কল্পনা কৰক, এটা দৃশ্য, এগৰাকী যুৱতীক হঠাৎ এজন যুৱকে আহি চুই মাৰি দিলে। কোৱা হৈছিল প্ৰাৰম্ভিক অৱস্থাত যে এই যিগৰাকী যুৱতী মৌচুমী গগৈ এগৰাকী ব্যক্তিগত নাৰ্ছ আৰু মানুহৰ ঘৰত এটেণ্ডেণ্ট ৰূপে কাম কৰে। আজিও হাতীগড় অঞ্চলত এটেণ্ডেণ্ট ৰূপে কাম কৰা যুৱতীগৰাকীয়ে কাম শেষ কৰি ওলাই আহি এখন স্কুটিত বহি আছিল আৰু ঘৰলৈ যাবলৈ চেষ্টা চলাইছিল। সেই সময়তেই এখন কেব ড্ৰাইভাৰ ভূপেন দাস গাড়ীখনৰ পৰা আহে, গাড়ীখন ৰখাই গাড়ীখনৰ পৰা নামে আৰু চোকা অস্ত্ৰৰে মৌচুমীক ওপৰচুপৰি আঘাত হানে। লগে লগে মুমূৰ্ষ অৱস্থাত মৌচুমীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসা মহাবিদ্যালয়ত মৌচুমীৰ মৃত্যু ঘটে আৰু ইতিমধ্যে হত্যাকাৰী ভূপেন দাসক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া আপুনি কল্পনা কৰক, ইয়াৰ আগতে এটা কাহিনী মন কৰক যে আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত কৈছিল যে এই যে মৌচুমী নামৰ যুৱতীগৰাকী, এই যুৱতীগৰাকীক ভূপেনে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল, বলপূৰ্বকভাৱে ভাল পাবলৈ চেষ্টা চলাইছিল, কিন্তু এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল মৌচুমীয়ে, যাৰ পৰিণতিত ভূপেনে চুইৰে মৌচুমীক হত্যা কৰিলে। কিন্তু সেয়া বাৰু সম্ভৱপৰনে? কোনোবা এজন যুৱকে কোনোবা এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিলে, যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে, লগে লগে যুৱতীগৰাকীক হত্যা কৰাৰ ঘটনা সংঘটিত হয়নে? তেনেহ'লে সমগ্ৰ কাহিনী জানিবলৈ আমি চেষ্টা চলাইছিলোঁ। এতিয়া সমগ্ৰ কাহিনী আমি এইদৰে লাভ কৰিছোঁ। এই ঘটনা আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰিছে, ইতিমধ্যে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে। বিতং তথ্য এতিয়াও সন্মুখলৈ অহা নাই, যদিও এনে কিছুমান তথ্য আমি লাভ কৰিছোঁ যিবোৰ তথ্য শুনি আপুনি হতবাক হৈ পৰিব। আচলতে এই যে হত্যাকাৰী ভূপেন দাস আৰু মৌচুমী গগৈৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। হয়, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। এই সম্পৰ্ক আজিৰ পৰা এমাহ পৰ্যন্ত পূৰ্ণগতিত চলি আছিল। মৌচুমীয়ে ভূপেনক ভাল পাইছিল, ভূপেনে মৌচুমীক ভাল পাইছিল। ইজনে সিজনক উপহাৰ আদান প্ৰদানৰ ঘটনা সংঘটিত হৈছিল। ভূপেনে মৌচুমীৰ বাবে যথেষ্ট টকা ব্যয় কৰিছিল। দুয়োৰে মাজত প্ৰেম অব্যাহত আছিল। কিন্তু হঠাৎ প্ৰেমত জ্যোতি পৰে আজিৰ পৰা এমাহৰ পূৰ্বে মৌচুমী নামৰ ডিব্ৰুগড়ৰ খোৱাঙৰ এই যুৱতীগৰাকীয়ে হঠাৎ জানিব পাৰিলে তেওঁৰ যিজন প্ৰেমিক ভূপেন আচলতে বিবাহিতা ব্যক্তি। কেৱল বিবাহিতাই নহয়, ভূপেনৰ এটা সন্তানো আছে। এই কথা জানি মৌচুমী মৰ্মাহত হৈ পৰিছিল। লগে লগে মৌচুমীয়ে বিভিন্ন বান্ধৱীৰ সৈতে এই বিষয়ে কথা পাতিছিল আৰু শেষত সিদ্ধান্ত লোৱা হৈছে যে প্ৰতাৰক প্ৰেমিক ভূপেনৰ বিৰুদ্ধে তাই এটা গোচৰ ৰুজু কৰিব। সেই মৰ্মে দুসপ্তাহৰ পূৰ্বে পাণবজাৰ আৰক্ষী থানাত মৌচুমীয়ে ভূপেন বৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে গোচৰটো ল'লে, গোচৰৰ তদন্ত চলি আছে বুলি কোৱা হৈছে। কিন্তু আৰক্ষীয়ে যদি সঠিক তদন্ত কৰিলেহেঁতেন, সেই গোচৰটো পোৱাৰ পিছতে আৰক্ষীয়ে যদিয়ে তৎপৰতা গ্ৰহণ কৰি ভূপেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, হয়তো আজি মৌচুমীৰ মৃত্যু নঘটিলেহেঁতেন। আজি আৰক্ষী সূত্ৰৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ যে দুসপ্তাহৰ পূৰ্বে মৌচুমী এখন FIR দিয়াৰ পিছতো কিয় সমগ্ৰ ঘটনা সংক্ৰান্তত তদন্ত হোৱা নাছিল। আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে যে সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰক্ৰিয়া আৰক্ষীয়ে আৰম্ভ কৰিছিল। এই গোচৰটো দিয়াৰ পিছতেই ভূপেন আৰু মৌচুমীৰ মাজত সম্পৰ্ক ছিন্ন হৈ পৰে, সম্পৰ্কত ভাঙোন ধৰে আৰু মৌচুমী ভূপেনৰ কাষৰ পৰা আঁতৰি যাব বিচাৰে। এনেবোৰ কাৰ্যত অতিষ্ঠ হৈ পৰিছিল ভূপেনে বাৰে বাৰে মৌচুমীৰ কাষ চাপিবলৈ চেষ্টা চলায়। আচলতে বিবাহিতা হ'লেও ভূপেনৰ প্ৰেম আছিল আচলতে সম্পূৰ্ণ নিফুট প্ৰেম। অন্তৰেৰে মৌচুমীক ভূপেনে ভাল পাইছিল। যদিও ভূপেন বিবাহিতা পুৰুষ হ'ব পাৰে, যদিও ভূপেনৰ পত্নী থাকিব পাৰে, যদিও ভূপেনৰ সন্তান থাকিব পাৰে, এক কথা ক'বলৈ গ'লে এয়া ভূপেনৰ অবৈধ প্ৰেম। আচলতে লাহে লাহে নিজৰ পত্নীতকৈ মৌচুমীক বেছি ভাল পাই পেলাইছিল ভূপেনে। কিন্তু মৌচুমীৰ স্পষ্ট কথা, ভূপেন যিহেতু এজন বিবাহিত ব্যক্তি, গতিকে তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাটো কোনো ক্ষেত্ৰতে সম্ভৱপৰ নহয়। লাহে লাহে মৌচুমী ভূপেনৰ কাষৰ পৰা আঁতৰি গৈছিল। অৱশেষত ভূপেন অতিষ্ঠ হৈ পৰিছিল। ভূপেনে সিদ্ধান্ত লৈছিল
যে এই পৃথিৱীত তেওঁ জীয়াই নাথাকে আৰু মৌচুমীকো বেলেগৰ লগত বিয়া হ'ব নিদিয়ে কাৰণ মৌচুমীক সি ভাল পায় সেয়েহে আজি হত্যাৰ পৰিকল্পনা ঠিক কৰে ভূপেন হাজোত যুৱক ভূপেনৰ ঘৰ হাজোত ভূপেন দাসে আজি এখন নিজৰ সুইফ্ট ডিজায়াৰ গাড়ী যিখনে তেওঁ কেব ড্ৰাইভাৰ হিচাপে গুৱাহাটীত গাড়ী চলায় সেই গাড়ীখন লৈ পেলাই মৌচুমী ৰৈ থকা নিৰ্দিষ্ট স্থানত আহি উপস্থিত হয় পিছ মুহূৰ্তত গাড়ীৰ পৰা নামি উপৰ্যপৰি আঘাত হানে মৌচুমীক এই দৃশ্য চিচিটিভিত ইতিমধ্যে বন্দী হৈছিল মৌচুমীক মুমূৰ্ষ অৱস্থাত ঘটনাস্থলীতে এৰি থৈ ভূপেনে গাড়ী লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু হাউচ ফ্ৰণ্টৰ ওচৰত ভূপেন গাড়ীখন ৰখাই থমকি ৰয় সেই সময়ত ভূপেনৰ শৰীৰটো ৰক্তাক্ত আছিল ভূপেনৰ শৰীৰটো ৰক্তাক্ত আছিল কিয় হয়তো মৌচুমীক আঘাত মৰাৰ সময়ত মৌচুমীৰ তেজ ভূপেনৰ গাত আছিল হয়তো ভূপেনেও আঘাত পাইছিল দ্বিতীয়তে ভূপেনে আৰক্ষীয়ে যেতিয়া ভূপেনক উদ্ধাৰ কৰিছিল মুখৰে ফেন ওলাইছিল লগে লগে আৰক্ষী নিশ্চিত হৈছে ভূপেনে আত্মহত্যাৰ চেষ্টা চলাইছিল এটা গাড়ীখন খুলি আৰক্ষী বাহিনী হতবাক হৈ পৰে কাষৰ চিটত আছিল মৌচুমীৰ আলোকচিত্ৰ ভূপেনৰ যিটো পাৰ্চৰ ভিতৰত ভূপেনৰ পত্নীৰ আলোকচিত্ৰ বা সন্তানৰ আলোকচিত্ৰ আছিল বৰঞ্চ মৌচুমীৰ আলোকচিত্ৰ অৰ্থাৎ ভূপেনে নিজৰ পত্নীতকৈ মৌচুমীক বেছি ভাল পাইছিল এই কথাটো আৰক্ষী নিশ্চিত হৈছে লগে লগে ভূপেনক গ্ৰেপ্তাৰ কৰা হৈছে ভূপেনক আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে ইতিমধ্যে চিকিৎসালয়ত ভূপেনক লৈ যোৱা হয় ভূপেনৰ অৱস্থা এতিয়াও সংকটজনক অৱস্থাত আছে আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে চিকিৎসকে আশা প্ৰকাশ কৰিছে যে ভূপেনে যি বিষ পান কৰিছিল সেই বিষ উলিয়াব পৰা হ'ব আৰু ইয়াৰ পিছত ভূপেন স্বাভাৱিক হ'ব হয়তো 24 ঘণ্টাৰ ভিতৰত ভূপেন স্বাভাৱিক হ'ব ভূপেন স্বাভাৱিক হোৱাৰ পিছতেই আৰক্ষীয়ে জেৰা কৰি বিভিন্ন তথ্য তেওঁৰ পৰা জানিবলৈ চেষ্টা চলাব যে কি পৰিৱেশ পৰিস্থিতিত মৌচুমীক তেওঁ হত্যা কৰিলে মৌচুমীক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু ভূপেন বিবাহিতা পুৰুষ আছিল সেইবাবেই মৌচুমীক হত্যা কৰিলে নেকি এটা সমগ্ৰ কাহিনী প্ৰথমৰ পৰা মই আপোনালোকক পুনৰ বুজাব বিচাৰিছোঁ ভূপেন আৰু মৌচুমী দুয়োৰে মাজত আজিৰ প্ৰায় এমাহৰ পূৰ্বৰ আগতে এক দীঘলীয়া প্ৰেমৰ সম্পৰ্ক আছিল ইজনে সিজনক ভাল পাইছিল বিভিন্ন সময়ত দুই ডেটিং মাৰিছিল ভূপেনৰ এখন সুইফ্ট ডিজায়াৰ গাড়ী আছে আৰু ভূপেন নিজে এজন কেব ড্ৰাইভাৰ মাজে মাজে কেব বন্ধ কৰি মৌচুমীক গাড়ীত উঠাই ভূপেন ফুৰিবলৈ যায় দুয়োৰে মাজত প্ৰেম চলি আছিল ইজনে সিজক ভাল ভাল উপহাৰ দিয়ে কিন্তু হঠাৎ আজিৰ পৰা প্ৰায় 15 দিন বা এক মাহৰ পূৰ্বে হঠাৎ সকলো কথা গম পালে মৌচুমীয়ে গম পালে যিজন মানুহ ভূপেন যাক অন্তৰেৰে তাই ভাল পাইছিল যাৰ সৈতে বিবাহ কৰিবলৈ ভাবিছিল যাক নিজৰ স্বামী হিচাপে ভাবি লৈছিল যাৰ সৈতে জীৱনৰ অধিক সময় যৌৱনৰ অধিক সময় কটাইছিল সেই মানুহজন বিবাহিতা ভূপেন বিবাহিত ব্যক্তি আছিল আৰু ভূপেনৰ সন্তানো আছিল লগে লগে মৌচুমী ভূপেনৰ কাষৰ পৰা আঁতৰি গৈছিল মৌচুমীয়ে কৈছিল কোনো ক্ষেত্ৰতে এজন বিবাহিত পুৰুষৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে আৰু কোনো ক্ষেত্ৰতে এজন বিবাহিত ব্যক্তিক তেওঁ বিয়া কৰিব নোৱাৰে মৌচুমীয়ে ভালকৈ জানে হিন্দু ধৰ্মৰ নিয়ম অনুসৰি ভূপেনৰ এগৰাকী পত্নী থকাৰ পিছত তেওঁ দ্বিতীয়গৰাকী পত্নী হ'ব নোৱাৰে আৰু মৌচুমীয়ে কেতিয়াও ভূপেনৰ দ্বিতীয়গৰাকী পত্নী হৈ থাকিব বিচৰা নাছিল মৌচুমীয়ে বিচাৰিছিল ভূপেনৰ একমাত্ৰ মৰমৰ পত্নী হৈ থকাটো এনে অৱস্থাত মৌচুমীয়ে উপায় নাপায় পাণবজাৰ আৰক্ষী থানাত ভূপেনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল সেই গোচৰটোত কৈছিল যে মোৰ প্ৰেমিক ভূপেন যি মোৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আছে তেওঁ আচলতে বিবাহিত ব্যক্তি আৰু তেওঁৰ এটা সন্তান আছে আৰক্ষীয়ে ভূপেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দুসপ্তাহৰ পূৰ্বে পাণবজাৰ আৰক্ষী থানাত এই গোচৰ ৰুজু হৈছিল আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া চলাইও আছিল কিন্তু এনেখিনি সময়তেই ভূপেনৰ কাষৰ পৰা মৌচুমী ক্ৰমাৎ আঁতৰি গৈছিল ভূপেনে মৌচুমীক ফোন কৰে মৌচুমীয়ে ফোন নধৰে এনে পৰ্যায় পাইছিল যে ভূপেনৰ মোবাইল ফোন মৌচুমীয়ে ব্লক কৰি দিছিল ভূপেনে বিভিন্ন উৎসৰ জৰিয়তে বিভিন্ন ফোনৰ জৰিয়তে মৌচুমীৰ লগত কথা পাতিবলৈ চেষ্টা চলায় মেছেজ দিয়ে যে আকৌ প্ৰেমৰ সম্পৰ্কটো স্থাপন কৰিব বিচাৰে ভূপেনে বিভিন্ন সময়ত কয় যে প্ৰয়োজন যদি হয় তেনেহ'লে মৌচুমীৰ পত্নীক এৰিও মৌচুমীৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰে আচলতে 2 বছৰ ধৰি ভূপেন আৰু মৌচুমীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে ভাবি চাওক আজি 2 বছৰ ধৰি ভূপেনে মৌচুমীক এবাৰো কোৱা নাই যে তেওঁ এজন বিবাহিতা ব্যক্তি আৰু তেওঁৰ এটা সন্তান আছে আৰু শেহতীয়াভাৱে মৌচুমীয়ে যেতিয়া এই কথা গম পালে ইয়াৰ পিছতে ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ল ভূপেনৰ সৈতে দূৰত্ব বজাই ৰাখিবলৈ বিচাৰিলে এনে অৱস্থাত ভূপেনে কৈছিল যদিহে মোৰ কাষৰ পৰা তুমি গুচি যোৱা মই আত্মহত্যাৰ পথ ল'বলৈ বাধ্য হ'ম এই ধৰণে থ্ৰেটিং দিছিল বা ভাবুকি দিছিল ভূপেনে যে ভূপেনে এনেধৰণে মৌচুমীক ভাল পাইছিল যে মৌচুমী অবিহনে ভূপেন জীয়াই থাকিব নোৱাৰিছিল ভূপেনে এই পৰ্যন্তও কথা কৈছিল প্ৰয়োজন সপক্ষে মোৰ সন্তান বা মোৰ পত্নীক এৰি মই তোমাক বিয়া পাতিম আৰু তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰিম মই আত্মহত্যা কৰিম মৌচুমীয়ে তাতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল এনে অৱস্থাত আজি
ভূপেনে অতি নৃশংসভাৱে মৌচুমীক হত্যা কৰিলে। হত্যা কৰি গাড়ীখন লৈ কিছু দূৰলৈ যায় আৰু বিষ পান কৰে। ইতিমধ্যে আৰক্ষীয়ে গাড়ীৰ ভিতৰত মৌচুমীৰ আলোকচিত্ৰ পাইছে আৰু ভূপেনৰ পাৰ্চত মৌচুমীৰ আলোকচিত্ৰ পোৱা গৈছে। তাত পুনৰ কৈছোঁ, ভূপেনৰ পত্নী বা সন্তানৰ আলোকচিত্ৰ পোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীত চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বাভাৱিকতেই এটা কেৱল প্ৰেমৰ সৰু ঘটনা নহয় যে যাৰ বাবে এটা হত্যাকাণ্ড সংঘটিত হ'ল। প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল ভূপেনে মৌচুমীক ভাল পাবলৈ বিচাৰিছিল, কিন্তু মৌচুমীয়ে ভাল পোৱা নাছিল। এনেবোৰ কাৰণত ভূপেনে মৌচুমীক হত্যা কৰিছিল। কিন্তু বাস্তৱ সত্যটো সেইটো নহয়। বাস্তৱ সত্যটো হ'ল ভূপেন আৰু মৌচুমীৰ মাজত আজি 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুই বিভিন্ন সময়ত ডেটিং মাৰিছিল। ভূপেন যিহেতু নিজে এজন কেব ড্ৰাইভাৰ, বিভিন্ন সময়ত সন্ধিয়াৰ পৰত মৌচুমীক গাড়ীত লৈ ফুৰিবলৈ গৈছিল। দৰ্শকক ইয়াৰ তথ্যে জনাওঁ, মৌচুমী এগৰাকী নাৰ্ছ, ব্যক্তিগত খণ্ডৰ নাৰ্ছ, এটেণ্ডেণ্ট ৰূপে বিভিন্ন ঘৰত তেওঁ এটা এজেঞ্চিৰ হৈ কাম কৰি আছিল। আজিও এজেঞ্চিৰ হৈ কাম শেষ কৰি ওলাই যাবৰ সময়তেই এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হ'ল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে। আশা কৰা হৈছে ভূপেনে সংজ্ঞা পোৱাৰ পিছত বিতং তথ্য আৰক্ষীয়ে জানিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে এইখিনি তথ্য আমি আপোনালোকক সদৰি কৰিলোঁ। পৰৱৰ্তী সময়তো এনেধৰণৰ এই ঘটনাৰ কিবা আপডেট যদি থাকে তেনেহ'লে আপোনালোকক দিবলৈ চেষ্টা চলাম। ধন্যবাদ। অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ মই অতনু ভূঞাই।